প্ৰটিন এনাৰ্জি মিনাৰেল ভিটামিন এইবিলাক বস্তু আমাক সকলোকে লাগে ঠিক আছে কিন্তু সকলো বস্তুৰে মানে এটা মাত্ৰা আছে মানে কোনটো কিমান পৰিমাণত লাগিব বা কোনটো কিমান সময়ত দিব লাগিব এটা ধৰি লওক আমি যদি বাচ্চাৰ খাদ্যটো যেটো লেক্টোজেন বুলি কয় মেছবৰে ভেৰি লেক্টোজেনটো আমি ডাঙৰ মানুহক দিও জানো লেক্টোজেনটো সদায় সৰু পোৱালিৰ কাৰণে ঠিক আছে সৰু পোৱালিৰ কাৰণে এতিয়াতো এনেকুৱা আছে লেক্টোজেন 1 2 3 ঠিক আছে কাৰণ কি হয় প্ৰতিটো বয়সৰ কাৰণে খাদ্যবিলাক সদায় বেলেগ বেলেগ হয় কাৰণ সিহঁতৰ ৰিকুৱাৰমেণ্টবিলাক বেলেগ বেলেগ বাঢ়ি যায় ঠিক আছে তো সেই বস্তুটোৰ ওপৰত লক্ষ্য ৰাখি আমাৰ যিখিনি বেলেঞ্চ ফিট বুলি ক'লে বোলে চিধাকে বুলি ভাবিলে যেনেকৈ আমি ভাত খালে অকলতো ভাতকেইটা নাখাওঁ খাওঁ জানো ভাত খালে তাতে দাইল লাগিব মাছ মাংস লাগিব শাক চব্জি লাগিব তাৰপিছত গোটেইখিনি বস্তু মিলি আমি খাওঁ ঠিক আছে আমি ভাতৰ পৰা যেনেকৈ শক্তি পালোঁ মাছ মাংসৰ পৰা আমি প্ৰটিন মিনাৰেল প্ৰটিন পালোঁ তাৰপিছত শাক চব্জিৰ পৰা মিনাৰেল ভিটামিন পালোঁ তো তেনেকৈ মানে গোটেইখিনি বস্তু যাতে আমি এটা খাদ্যৰ থ্ৰুদি দিব পাৰোঁ এটা যিকোনো এটা খাদ্যৰ যোগেদি দিব পাৰোঁ সেইটোক আমি বেলেঞ্চ ফিট বুলি কওঁ ঠিক আছে তো সেই বেলেঞ্চ ফিট উদ্দেশ্যটো হৈছে কি এতিয়া যিমানবোৰ কমাৰ্চিয়েলি কৰি আছে ধৰি লওক গাহৰি পালন আপোনালোকে যুগ যুগ ধৰি কৰি আছে মানে আজিৰ কথা নহয় এইটো একদম বহুত আগৰ পৰা কৰি আছে আপোনালোকে যুগ যুগ ধৰি কৰি আছে কিন্তু কি হ'ল এতিয়া সময়ৰ লগে লগে কিছুমান পৰিৱৰ্তন হৈছে যেনেকৈ আগতে এতিয়া ধৰি লওক যিবিলাক ব্ৰিড আহিছে বজাৰত যেনেকুৱা ইয়ৰ্কশ্বায়াৰ হওক হেম্পশ্বায়াৰ হওক টিউৰ হওক এইবিলাক বস্তু যদিও আপোনালোকে আজিৰ পৰা 20-25 বছৰ আগত শুনা নাছিলে আমাৰ লোকেল গাহৰিখিনি আছিল ঠিক আছে তো সেইকাৰণে কি হয় এতিয়া যিহেতু আমি কমাৰ্চিয়েলাইজ কৰিছোঁ আমি যেহেতু মানে যেটো সাইন্টিফিক ফাৰ্মিঙৰ ফালে গৈ আছোঁ তেতিয়া কি কৰিব আমাক মূলটো যেতিয়া আমি ইনকামটো বৃদ্ধি কৰিব লাগে সদায় যিহেতু আমি পিগ ফাৰ্মৰ থ্ৰুদি এটাই উদ্দেশ্য হৈছে সেইটো যাতে আমি ফাৰ্মাৰৰ ইনকামটো বঢ়াব পাৰোঁ ঠিক আছে তো ইনকাম বঢ়োৱাৰ কাৰণে আমি 2-3টা বস্তু আমি মূলতঃ চাবই লাগিব এটা হৈছে জাতটো মানে কেনেকুৱা জাত হৈছে আপুনি 2 নম্বৰটো হৈছে কি খাদ্য দিছে আৰু 3 নম্বৰটো হৈছে কেনেকৈ ৰাখিছে মানে কি কেনেকুৱা মানে গঁৰাল বনাইছে নে নাই বা বোকাতে বান্ধি থৈ দিছে নে বাহিৰত বান্ধি থৈ দিছে কেনেকৈ ৰাখিছে এই 3টা বস্তু মূলতঃ আপোনালোকৰ মানে কি হয় গাহৰি পালনৰ যিটো আমাৰ মূল ইনকাম আছে বা আমি যিটো সাইন্টিফিক ফাৰ্মিং বুলি কয় সেইটোৰ ওপৰত নিৰ্ভৰ ঠিক আছে তো এতিয়া কথা হ'ল জাতটো আপোনালোকৰ মষ্ট প্ৰবেবলি মই যিমান দূৰ জানো আপোনালোকৰ এইখিনিত মেক্সিমাম ক্ৰছ ব্ৰিড বা লোকেল ব্ৰিডৰ ওপৰতে ফাৰ্মিংটো কৰা হয় হয়নে নহয় মেক্সিমাম চাগে আপোনালোকৰ হেম্পশ্বায়াৰে বেছি থাকে নেকি ইয়ৰ্কশ্বায়াৰো আছে নেকি ইয়ৰ্কশ্বায়াৰটো অলপ কমকৈ পৰে চাগে ইয়াতে মই যিমান দূৰ শুনিছোঁ মানে কি বগা গাহৰিটো অলপমান কমকৈ পৰে ঠিক আছে আৰু মূলতঃ কলা গাহৰিটো বেছি প্ৰচলন হয় ইয়াতে ঠিক আছে তো কি হয় এতিয়া যিবিলাক ফিড আহিছে এতিয়া ধৰি লওক আমাৰ গডৰেজৰ আছে বা বেলেগ বেলেগ হেৰিৰো ফিড আছে সিহঁতৰ মূল উদ্দেশ্যটো হৈছে কিমান সোনকালে মানে আমি 100 কিলো বনাব পাৰোঁ এতিয়া ধৰি লওক আগতে যদি আমি 100 কিলো ওজন আহোঁতে মোটামুটি 8 পৰা 9 মাহ ৰখিব লাগিছিল কিন্তু আপোনালোকে এতিয়া আচৰিত হ'ব যে 5.5 মাহৰ ভিতৰত 100 কিলো হৈছে ঠিক আছে এই বস্তুটো কিহৰ কাৰণে হৈছে এই বস্তুটো হৈছে এই কাৰণে যে আমাৰ যিবিলাক আগতে জাতটো আছিলে সেই জাতটো এতিয়া চেঞ্জ হ'ল লাহে লাহে আগৰ খাদ্যটো আমাৰ চেঞ্জ হ'ল আৰু আগতে আমি যেনেকৈ ৰাখিছিলোঁ সেই বস্তুটো চেঞ্জ হ'ল লাহে লাহে তো সেই গোটেইকেইটা বস্তু লগ লাগি আমি দেখিছোঁ যে আগতে যদি আমি এবছৰত পোৱালিৰ এটা বেচ উলিয়াব পাৰিছিলোঁ বেচিব পাৰিছিলোঁ এতিয়া আমি 2বাৰ বেচিব পাৰিম যাতে ঠিক আছে সেইটো উদ্দেশ্য তো যেতিয়া আমি এবাৰৰ জেগাত 2বাৰ বিক্ৰী কৰিব পাৰিম গাহৰি পোৱালিকেইটা তাৰমানে কি হয় আমাৰ ইনকামটো বাঢ়িব তেতিয়া আগতে যদি আমি গাহৰিয়ে যদি 6টা বা 7টা পোৱালি দিছিলে আমি কেনেকৈ সেইটো 12টা 14টালৈকে নিব পাৰোঁ ঠিক আছে সেইখিনি উদ্দেশ্য আৰু নেক্সট হৈছে কি আটাইতকৈ ডাঙৰ বস্তু এতিয়া মানে এতিয়া সময় হৈছে কি এতিয়া বেমাৰ আজাৰ বেছিকৈ চলি আছে এই বেমাৰ আজাৰ নোহোৱাকৈ আমি গাহৰিকেইটা কেনেকৈ মানে বচাই ৰাখিব পাৰোঁ সেইটো আমাৰ মূল উদ্দেশ্য কাৰণ বাচি থাকিলে আপুনি বজাৰত বিক্ৰী কৰিব পাৰিব আৰু যদি মৰি যায় তেতিয়াহ'লে বিক্ৰী কৰাৰ কথাই নাহে ঠিক আছে তো আমাৰ খাদ্যৰ ক্ষেত্ৰত মানে কি হয় খাদ্যটো এনেকুৱা নহয় আমি গডৰেজৰ ফালৰ পৰা আহিছোঁ বুলি যে অকল খাদ্যৰ কথা কৈছোঁ তেনেকুৱা নহয় খাদ্যৰ মূল বস্তুটো হৈছে যিকোনো ফাৰ্মিং কৰিলে আপুনি ধৰি লওক ফাৰ্মিং হিচাপতে কৈছোঁ মই আপোনালোকে এটা দুটা কিছুমানে বহি আছে সেইটো বেলেগ কথা কিন্তু ফাৰ্মিং হিচাপত যদি ক'ব যাওঁ তেতিয়াহ'লে কি হয় যিকোনো ফাৰ্মিং কৰিলে আপোনাৰ সদায় 70% মোটামুটি 70 to 75% আপোনাৰ খৰচা কি হয় খাদ্যৰ খৰচা বাকিখিনি আপোনাৰ বেলেগ মানে খৰচা কিন্তু মেজৰ যিটো খৰচা আছে সেইটো সদায় খাদ্যৰ খৰচা
তো সেইকাৰণে খাদ্যটো দিওঁতে সদায় চাই চিতি দিব লাগে তাতে আজিকালি এফচিআৰৰ কথা আছে এফচিআৰ মানে কি হয় মানে আমি 1 কিলো যদি গাহৰিজনীক 1 কিলো দানা দিলোঁ সেই 1 কিলো দানা দিয়াৰ ফলত গাহৰিজনীৰ ওজন কিমান আহিলে ধৰি লওক 500 গ্ৰাম ওজন আহিলে 300 গ্ৰাম আহিলে 200 গ্ৰাম আহিলে সেইটোৰ ওপৰত দানাটোৰ কোৱালিটি নিৰ্ভৰ কৰে ঠিক আছে কোনোবা এটা দানা হয়তো আপোনাৰ সাপোজ ধৰি লওক 100 কিলো হোৱাটো 400 কেজি দানা খুৱাব লগা হৈছে কিন্তু দানাটোৰ দামটো কম হয় আৰু কোনোবা এটা এনেকুৱা দানা আছে যিটো মানে 100 কিলো ওজনৰ কাৰণে আপুনি 300 কিলোতে হৈ গৈছে কিন্তু দেখাত আপোনাৰ দামটো বেছি আল্টিমেটলি যদি চাব যায় আপুনি যিটো দামটো অকণমান বেছি সেইটো 300 কিলোতে হৈ গৈছে মানে কি হয় আপোনাৰ খৰচাটো কমিছে 100 কিলোটো বাচি গ'ল আপোনাৰ নেক্সট কি হ'ল আপোনাৰ কোনোবা এটা যদি আপোনাৰ দানা খুৱাওঁতে ধৰি লওক 7 মাহ লাগিছে 100 কিলো হওঁতে আৰু কোনোবা এটা 6 মাহ হওঁতে হৈছে তো এই 1 মাহৰ গ্যাপটো আপোনালোকে কি কৰিব পাৰিব এই ফিডিংটো তাতে বাচি গৈছে ঠিক আছে যিমানখিনি তাতে ফিডিং হ'ব লাগিছিলে সেইখিনি বাচি গৈছে এতিয়া আমাৰ খাদ্যটোৰ মূল উদ্দেশ্যটো হৈছে প্ৰথম বস্তুটো হৈছে কি খাদ্যৰ জৰিয়তে গাহৰিৰ আমি কিমান স্পীডত বঢ়াব পাৰোঁ কিমান ফাষ্ট মানে গ্ৰ' কৰিব পাৰোঁ সেইটো এটা কথা 2 নম্বৰ কথা হৈছে কি আমি যিটো ফাৰ্মিং কৰোঁ গাহৰি ফাৰ্মিং কৰি এইটো দুটা উদ্দেশ্যত কৰোঁ এটা হৈছে আমি ব্ৰিডিঙৰ কাৰণে কৰোঁ আৰু এটা হৈছে মাংসৰ কাৰণে কৰা যায় ঠিক আছে তো ব্ৰিডিঙৰ কাৰণে যিটো কৰা যায় সেইটোৰ উদ্দেশ্যটো হৈছে কি আমি কিমান সোনকালে গাহৰি পোৱালিটো মাংসলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ কিমান সোনকালে আমি মাংস বনাব পাৰোঁ তাৰপিছত সেই মাংসজনীৰ পৰা আমি কিমান বেছিকৈ মানে পোৱালি ল'ব পাৰোঁ সেইটো উদ্দেশ্য আৰু হৈছে কি আমি এজনী মাকৰ পৰা মিনিমাম কিমানবাৰ পোৱালি পাইছোঁ সেইটো উদ্দেশ্য কিছুমান অলপ আগতে মই কৈ আছিলোঁ এজনে সুধিছে যে 3বাৰমান পোৱালি দিয়াৰ পিছত তাইৰ মানে কি হয় পোৱালি দিব পাৰে কেপাচিটিটো কমি যায় ঠিক আছে তো সেই বস্তুটো হ'লে একচুৱেলি কি হয় ফাৰ্মাৰৰ এটা বস্তু দেখা যায় যে এজনী গাহৰিৰ পৰা যদি আমি মিনিমাম 6বাৰ বা 7বাৰ পোৱালি ল'ব পাৰোঁ তেতিয়া এই ফাৰ্মাৰৰ লাভ হয় তো সেইটোৰ কাৰণে কি কৰিব লাগিব গাহৰিজনীক এনেকুৱা অৱস্থাত ৰাখি থৈ দিব লাগিব যাতে গাহৰিজনী কমতো নহয় ক্ষীণো নহয় যাতে ঠিক আছে তাৰপিছত যিখিনি তাইক মিনাৰেল ভিটামিন বা যিখিনি প্ৰটিন এনাৰ্জি গোটেইখিনি বস্তু মানে তাইক হিচাপমতে দিব লাগিব ঠিক আছে এতিয়া নেক্সট হৈছে কি যিখিনি আমাৰ এইটো হ'ল আমি ব্ৰিডিঙৰ কাৰণে কৰাটো আৰু যিখিনি আমি মাংসৰ কাৰণে কৰোঁ মাংসৰ কাৰণে কৰাটোৰ উদ্দেশ্য হৈছে কি আমি কিমান সোনকালে মানে তাইক ওজনটো আনিব পাৰোঁ এতিয়া ধৰি লওক আপোনালোকৰ এইবিলাক এৰিয়াত মোটামুটি 60-70 কিলো বিক্ৰী কৰি দিয়ে চাগে 100 কিলোলৈকেতো বহুতে নাৰাখে চাগে আৰু 60-70 কিলোত মোটামুটি বিক্ৰী কৰি দিয়ে সেই 60-70 কিলোটো কিমান সোনকালে আহিব পাৰে সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰে তো যিমান সোনকালে আহে এতিয়া আৰু ভাল কিহৰ কাৰণে কি হয় মানে বেছি দিন গাহৰিজনী আপোনাৰ ফাৰ্মত থকা মানে বেছি বেমাৰৰ ৰিস্ক থাকে আপুনি যদি সোনকালে খুৱাই মেলি সোনকালে গ্ৰ'থ হোৱাৰ পিছত সোনকালে উলিয়াই দিব পাৰে সেই বেটছটোৰ কি হ'ব আপোনাৰ ৰিস্কটো সদায় কমি যায় ঠিক আছে কোনোবা এটা বেটছ আপুনি 8 মাহ পুহিছে আৰু কোনোবা এটা বেটছ আপুনি 6 মাহতে বিক্ৰী কৰিব পৰা হৈছে তাৰমানে কি সেই 2 মাহৰ ৰিস্কটো নাথাকে বেমাৰ লগাৰ ৰিস্ক হওক বা আপোনাৰ হেৰি ৰিস্ক হওক সেই ৰিস্কটো নাথাকে তো সেইকাৰণে খাদ্যটো মানে যিটো ভূমিকা আছে যিটো ৰোল আছে সেইটো বহুত ডাঙৰ হয় তো প্ৰথম বস্তুটো হৈছে কি আমি কেতিয়া কোনটো খাদ্য দিব লাগিব সেই বস্তুটোৰ ওপৰত বিশেষকৈ আমি গুৰুত্ব আৰোপ কৰিম এতিয়া ধৰি লওক আমি বহুত ভিতৰত সোমাই নাযাওঁ অলৰেডি আমাৰ ভেটেনাৰী বাইদেৱে ক'লে কি কি কৈছে সেইখিনি বস্তু আমি আৰু ৰিপিট নকৰোঁ আমাৰ মূল হৈছে কি যে যিখিনি আমি ব্ৰিডিঙৰ কাৰণে কৰিছোঁ বা যিখিনি আমি ফেটেনিঙৰ কাৰণে কৰিছোঁ সেই খাদ্যখিনিৰ থ্ৰুদি আমি কিমানখিনি বেনিফিট পাব পাৰোঁ আৰু কিমান খাদ্য খোৱালে কিমান ওজন আহিব আৰু সেই অনুপাতত আমি বজাৰত কিমানখিনি আমি পইচা পাওঁ সেইটোৱে কথা আমি খৰচা কিমান কৰিলোঁ আৰু আমি পইচা কিমান পালোঁ সেইটোৰ মাজত ডিফাৰেঞ্চটো মূল হেৰিটো হয় তো আমাৰ প্ৰথম অৱস্থাত যদি চাব যাওঁ আপোনালোকে সদায় জানে যে প্ৰথম 2 মাহলৈকে আমি পিগলেট বুলি কওঁ প্ৰথম 2 মাহ যিটো আছে পোৱালি আজি জন্ম পালে জন্ম পোৱাৰ পৰা 2 মাহলৈকে আমাৰ পিগলেট যিটো আছে সেইটো ষ্টাৰ্টাৰ ষ্টেজ বুলি কয় ঠিক আছে তাৰপিছত 2 মাহৰ পৰা 4 মাহলৈকে যিটো আছে সেইখিনিক আমি গ্ৰ'ৱাৰ ষ্টেজ বুলি কওঁ গ্ৰ'ৱাৰ ষ্টেজ তাৰপিছত 4 মাহৰ পৰা যেতিয়ালৈকে আমি বিক্ৰী নকৰোঁ আমাৰ কিছুমানে ধৰি লওক 60 কিলো বিক্ৰী কৰিলে কিছুমানে 80 কিলো বিক্ৰী কৰিলে ঠিক আছে সেইখিনিক আমি ফিনিচাৰ ষ্টেজ বুলি কওঁ ঠিক আছে তো সেই প্ৰতিটো ষ্টেজৰ মানে প্ৰতিটো ষ্টেজৰ কাৰণে কি হয় সিহঁতৰ বাঢ়ৰ কেপাচিটিটো বেলেগ মানে গ্ৰ' হোৱাৰ কেপাচিটিটো বেলেগ হয় সেইকাৰণে সিহঁতৰ খাদ্যটো বেলেগ বেলেগকৈ ৰখা হৈছে ঠিক আছে এটা যেনেকৈ ধৰি লওক সৰু পোৱালি এটা দিনটোৰ ভিতৰত মেক্সিমাম 200 গ্ৰাম বা 300 গ্ৰাম খালে প্ৰথম ষ্টাৰ্টাৰৰ কিন্তু ডাঙৰ গাহৰি এজনী মিনিমাম দিয়াৰ সময়ত 2 পৰা 2.5 কিলো মিনিমাম খাব ঠিক আছে তো তেনেকৈ মানে কি হয়
স্টাৰ্টাৰ গ্ৰোৱাৰ আৰু ফিনিচাৰ লগতে তাৰপিছত কি হ'ব ধৰি লওক এইখিনি আপোনাৰ যিখিনি মাংসৰ কাৰণে কৰিছে আৰু যিখিনি আমাৰ ব্ৰিডিঙৰ কাৰণে কৰা আছে তো সেইখিনিৰ কাৰণে বেছি পোৱালি পাবৰ কাৰণে কোনটো ফিড দিব লাগিব তাৰপিছত পোৱালি হোৱাৰ পিছত যাতে মাংসৰ গাখীৰটো বেছিকৈ ওলায় কাৰণ গাখীৰটো বেছিকৈ ওলালে পোৱালি বেছিকৈ পাব আৰু পোৱালি বেছিকৈ পালেহে আপোনাৰ কি হ'ব পোৱালিকেইটা সোনকালে গ্ৰ'থ হ'ব ঠিক আছে তো সেই পোৱালিকেইটাৰ যাতে বেছিকৈ গাখীৰ পায় তাৰ কাৰণে মাকক কেনেকুৱা খাব দিব লাগে সেই বস্তুটো মানে ওপৰত গুৰুত্ব কৰিব লাগিব ঠিক আছে তো সেইকাৰণে মানে বেলেগ বেলেগ ষ্টেজত বেলেগ আছে যেনেকৈ প্ৰথম 2 মাহত ষ্টাৰ্টাৰ দানা দিব লাগে নেক্সট 2 মাহৰ ক্ৰছ কৰাৰ লগে 3 নম্বৰ মাহ 4 নম্বৰ মাহ আপোনাৰ গ্ৰোৱাৰ দানা দিব লাগে তাৰপিছত 4 নম্বৰ মাহটো ক্ৰছ কৰাৰ লগে 5 নম্বৰ 6 নম্বৰ মাহটো আপোনাৰ ফিনিচাৰ দানা দিব লাগে ঠিক আছে এইখিনি বস্তু আপোনাৰ মিট পাৰপাছত পাব আৰু যদি আপোনাৰ ধৰি লওক এইটো আপুনি ডাইৰেক্ট মাংসৰ কাৰণে বিক্ৰী নকৰে সেইটো আপুনি কি কৰিব পোৱালি উৎপাদনৰ কাৰণে ৰাখিব তেতিয়া কি কৰিব আপুনি ফিনিচাৰ দানাটো দিব নোৱাৰে ফিনিচাৰ দানাটো নিদিয়ে যেতিয়ালৈকে প্ৰথম আপোনাৰ গৰম নাহে এতিয়া ধৰি লওক আপোনালোকৰ গৰম কিমান মানে গাহৰিবিলাক পোৱালিৰ পৰা কিমান দিনত গৰম আহে নৰ্মেলি 5 মাহত আহি যায় ধৰি লওক 5 মাহলৈকে যদি চাব যায় 4 মাহৰ পিছত আমি ফিনিচাৰ দানা দিব লাগে কিন্তু মানে কি হয় যিখিনি আমাৰ পোৱালিৰ কাৰণে ৰাখিম সেইখিনি কেতিয়াও ফিনিচাৰ দানা নিদিব কাৰণ ফিনিচাৰ দানাটোৰ উদ্দেশ্য হৈছে কি সিহঁতৰ ভিতৰত ফেটছটো বেছিকৈ আহে বুজি পাইছে যেতিয়া ফেটছটো বেছিকৈ ভিতৰত জমা হ'ব তেতিয়া কি হ'ব আপোনাৰ টাইম মতে গৰম নহ'ব পোৱালিৰ সংখ্যাটো কমি যাব আৰু বেছি দিনলৈকে কি পোৱালি দিব নোৱাৰে ঠিক আছে সেইবিলাক সমস্যা হ'ব তো তাৰ কাৰণে কি কৰিব লাগে যেতিয়ালৈকে আপোনাৰ প্ৰথম গৰম নাহে তেতিয়ালৈকে আমি গ্ৰোৱাৰ দানাটো দিব লাগিব তাৰপিছত আমি এইখিনি কৈ যাম তো এতিয়া ষ্টাৰ্টাৰ দানাটো কেনেকৈ আপোনালোকে দিব লাগে মই সেইটো প্ৰথম কৈছোঁ এতিয়া ধৰি লওক পোৱালিটো আজি জন্ম পালে জন্ম পোৱাৰ লগে লগে প্ৰথম কামখিনি আপোনালোকে কৰিলে বাইদেউ কৈছে চাগে নাভিটো কেনেকৈ কাটিব লাগে কৈছে নে এইবিলাক কথা কোৱা নাই নেকি এইখিনি বস্তু বহুত দৰকাৰী হয় ধৰি লওক আপোনাৰ পোৱালি এটা আজি ধৰি লওক জন্ম পালে আজি পোৱালিটো জন্ম পালে মাকে পোৱালি জন্ম দিলে দিয়াৰ লগে লগে প্ৰথম কি কাম কৰিব লাগিব আমিতো দানাটো নিদিওঁ যেতিয়া পোৱালি জন্ম দি থাকে দানা দিয়ে নেকি আপোনালোকে গাহৰিজনীক নিদিয়ে একচুৱেলি কি হয় পোৱালি জন্ম দিয়াৰ 12 ঘণ্টা আগত আৰু 12 ঘণ্টা পিছলৈকে আমি দানা দিব নালাগে আমি কি দিব লাগে পানী দিব লাগে পানীটোত আপুনি ভিটামিন বা মিনাৰেল যিকোনো বস্তু দিব পাৰে ধৰি লওক কিছুমানে কি কৰে গুড় দি দিয়ে কিছুমানে কি কৰে আপোনাৰ যাতে কি হ'ব পোৱালিটো ঠেলাৰ কাৰণে তাক শক্তি লাগিবতো দানা নিদিলেও কি হ'ব তাক শক্তিটো লাগিব তো শক্তিটোৰ কাৰণে কি হ'ব হয়তো আমি গুড় দিব লাগিব হয়তো তাতে আমি কি কৰিব গ্লুক'জ যে আমি যে গ্লুক'জ খাওঁ গ্লুক'জ দিব পাৰে কিছুমানে চেনি পানী দিয়ে তাৰপিছত কি কৰে মুঠৰ ওপৰত কিছুমানে এনেকুৱা বস্তু পানীত ধৰি দিব লাগিব যাতে তাই কণ্টিনিউৱাছলি শক্তি পাই থাকে কাৰণ গাহৰি পোৱালি দিয়াৰ গৰুৰ নিচিনাটো নহয় এবাৰ এটা পোৱালি দিলে চেষ্টা তেনেকুৱাটো নহয় এবাৰ পোৱালি দিলে 10 মিনিট পিছত আৰু এটা দিলে 15 মিনিট পিছত আৰু এটা দিলে নহ'লে কি হয় তাই যদি কণ্টিনিউৱাছ এনাৰ্জিটো পাই নাথাকে কি হ'ব তাই হেৰি ভাগৰুৱা হৈ যায় ঠিক আছে তো পোৱালিটো জন্ম পোৱাৰ লগে লগে প্ৰথম কামটো হৈছে কি আমাৰ পোৱালিৰ মুখটো যাতে উশাহ নিশাহটো ল'ব পাৰে আমি কি কৰিব লাগে এইটো সদায় চফাকৈ মুচি দিব লাগে যাতে উশাহ নিশাহটো ল'ব পাৰে নহ'লে ভিতৰত যদি হেৰি জমা হৈ থাকে কি কৰিব উশাহটো ল'ব নোৱাৰিব তেতিয়া মৰ্টেলিটি হ'ব পাৰে তো প্ৰথম কামটো সেইটো কৰিলে তাৰপিছত ধুনীয়াকৈ চফা কৰি দিলে দিয়াৰ পিছত নেক্সট কামটো হৈছে কি এই নাভিটো যে আছে নাভিটো সদায় এটা কাম কৰিব লাগে পেটৰ পৰা 2 চেণ্টিমিটাৰ ৰাখি পেটৰ পৰা 2 চেণ্টিমিটাৰ এনেকৈ ৰাখিব ইমান ৰাখিলে ৰাখি পিনে কি কৰিব ফুটাৰে এটা বান্ধি দিব ফুটাৰে বান্ধি দি এইটো চাইডে ধুনীয়াকৈ কেঁচিৰে বা প্লেটেৰে কাটি দিব নতুন কেঁচি হ'ব লাগে বা নতুন প্লেট হ'ব লাগে নহ'লে কি হয় মাকৰ যেতিয়া পেটত থাকে সেই নাভিটোত থৈ দি খাদ্যটো পাই থাকে নে নাই নাভিটোত থৈ দি সেই পোৱালিটো খাদ্যটো পায় তো যদি সেই নাভিটো চচৰি গৈ থাকে ফ্ল'ৰত যদি লাগি থাকে কি হ'ব সেই ফ্ল'ৰখনত বিভিন্ন ধৰণৰ ইনফেকশ্যন আছে সেই ইনফেকশ্যনৰ থ্ৰুদি কি হ'ব ইয়াতে ইনফেকশ্যন হয় তেতিয়া কি হয় কেতিয়াবা টোপোলা বান্ধি উঠে যায় পেটটো চাব কেতিয়াবা টোপোলা বান্ধি উঠে ফুলি যায় সেইবিলাক বস্তু কিহৰ কাৰণে হয় ইনফেকশ্যনৰ কাৰণে সেই বস্তুটো হয় তাৰপিছত কিছুমানৰ কেতিয়াবা গাহৰিৰ কি হয় ডায়েৰিয়া হয় নে নহয় বগা ডায়েৰিয়া হয় সেইবিলাক বস্তু হয় সেইবিলাক নোহোৱাৰ কাৰণে প্ৰথম কামটো কৰিব আপুনি নাভিডাল ধুনীয়াকৈ কাটি দিব কাটি দি ধুনীয়াকৈ এটা গাঁঠি মাৰি যদি বিটাডিন পায় আটাইতকৈ ভাল বিটাডিন আমি যে কাটিলে ৰঙা মলম এটা দিওঁ বিটাডিনটো ব্যৱহাৰ সেই বিটাডিনটো যদি লগাই দিব পাৰে আটাইতকৈ ভাল যদি বিটাডিন নাথাকে আপোনালোকে কি কৰিব পটাছ যে আছে পটাছেৰে হ'লেও দিনটোত লগাই দিব ঠিক আছে তাৰপিছত কি কৰিলে এনেকৈ এইটো কাম কৰিলে তাৰপিছত নেক্সট আহিলে কি পোৱালিকেইটা যিমানকেইটা হ'ব হোৱাৰ পিছত এইটো কাম কৰাৰ পিছতে নেক্সট কামটো হৈছে কি আপোনাৰ
পোৱালিটো মাকৰ অহাৰত লগাই দিব লাগে যাতে মাকৰ অহাৰটো তাই খাব পাৰে মানে সেই পোৱালিটো খাব পাৰে কাৰণ মাকৰ অহাৰত যথেষ্ট পৰিমাণে কি থাকে আপোনাৰ যিটো কলষ্ট্ৰাম বুলি কয় প্ৰথম 3 দিন যে আছে গাহৰিৰ গাখীৰটো টানি চাইছে আপোনাৰ কালাৰটো কেনেকুৱা চাইছে নে কোনোবাই কেনেকুৱা কালাৰ হালধীয়া টাইপ এনে যদি আপুনি টানি চাই নৰ্মেল গাখীৰটো কালাৰটো কেনেকুৱা হয় বগা হয় হয়নে নহয় আৰু প্ৰথম যদি 3 দিন চাই তেতিয়াহ'লে কি হ'ব হালধীয়া কালাৰ এই হালধীয়া কালাৰটো এইকাৰণে দৰকাৰ হয় তাতে বহুত বেছি নিউট্ৰিশ্যন থাকে পোৱালিটোৰ কাৰণে এই পোৱালিটো যিমান সোনকালে খাব তাৰমানে কি হয় একেবাৰতে বেছিকৈ খুৱাব নালাগে এবাৰ খোৱালে তাৰপিছত 1 ঘণ্টা 2 ঘণ্টা গেপ দিলে তাৰপিছত আৰু এবাৰ খোৱালে তেতিয়া কি হয় ডায়েৰিয়াও নহয় পোৱালিটো হজমটো ভাল হয় একেবাৰতে বেছিকৈ খুৱাব নালাগে ঠিক আছে তো মূলতঃ মেইন হৈছে কি 15-20 মিনিটৰ পিছত এই কামটো কৰাৰ পিছত আধা ঘণ্টাৰ ভিতৰত প্ৰথম কলেষ্ট্ৰলটো খুৱাব লাগে বাপৰ গাখীৰটো যিমান পাৰে সোনকালে খুৱাই দিব লাগে তেতিয়া কি হ'ব পোৱালিটো বেমাৰ আজাৰ লগাৰ চান্স কমি থাকে ঠিক আছে তো এতিয়া গৰমৰ দিনত পোৱালি কি হ'ব এক্সট্ৰাকৈ আমি হিট দিব নালাগে কিন্তু ঠাণ্ডাৰ দিনত আমি এক্সট্ৰাকৈ হিট দিব লাগিব ঠিক আছে গৰমৰ দিনত যিহেতু অলৰেডি গৰমে কোনো ধৰণৰ প্ৰব্লেম নাই ঠাণ্ডাৰ দিনত কিন্তু প্ৰথম 2 সপ্তাহ আমি 25 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰীকৈ ৰাখিব লাগিব তেতিয়া এই পোৱালিকেইটাৰ নিমনিয়া নহয় নহ'লে কি হ'ব আপোনালোকে চাব পোৱালিবিলাকৰ নিমনিয়া হয় ঠাণ্ডাৰ দিনত নিমনিয়া হয় খুব পৰে ঠিক আছে গৰম দিনত সেই প্ৰব্লেমটো নাই এতিয়া সেইখিনি কাম কৰিলে নেক্সট আপুনি আৰু এটা কাম কৰিব পাৰে কি হয় এই যিবিলাক মিডিল টিন আছে কিছুমান ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে কিবা জোঙা দাঁতবিলাক যে আছে সেই জোঙা দাঁতবিলাক কাটি দিয়ে নেক্সট সেইটো কাটাৰ উদ্দেশ্যটো হৈছে কি মাকৰ অহাৰত যাতে কামুৰিব নোৱাৰে এটাই কামুৰিব নোৱাৰে সেইটো কাম কৰে ঠিক আছে সেইটো কাম কৰিলে তাৰপিছত কি হ'ব নেক্সটটো হৈছে কি কিছুমানে ডেংগুডাল কাটে ডেংগুডাল কাটাৰ কাৰণে কি হ'ব কিছুমানে লবাৰ দি দিয়ে ৰবৰ যে আছে ৰবৰ টাইপকৈ বান্ধি দিয়ে সেইটোও কৰিব পাৰে বা ডাইৰেক্ট কাটিও দিয়ে কিছুমানে সেই বস্তুটো আছে এইখিনি হৈছে মই আপোনালোকক জনাৰ কাৰণে কৈছোঁ এতিয়া তাৰপিছত 4 দিনৰ দিনা প্ৰথম কামটো হৈছিলে আমি আইৰণৰ ছাপ্লিমেণ্ট দিব লাগে যেতিয়া 4 নম্বৰ দিন হ'ব 4 নম্বৰ দিন হোৱাৰ লগে লগে আমি আইৰণৰ ছাপ্লিমেণ্টটো দিব লাগে সেইটো আপুনি মুখেৰেও খুৱাব পাৰে ইনজেকশ্যনো দিব পাৰে ইনজেকশ্যন দিলে বেছি ভাল কি হয় ইনজেকশ্যন দিলে পটককৈ সোনকালে শৰীৰত পাই যায় ঠিক আছে সেইটোৰ মাত্ৰাটো হৈছে 1 ml লৈ কেনে আমি 4টা পোৱালি দিব পাৰোঁ ঠিক আছে প্ৰথম 4 দিনৰ তো 4 দিনৰ দিনা আপোনালোকে যদি ইনজেকশ্যন দিব নোৱাৰে কিন্তু মুখেৰে এলেও খুৱাই দিব তেতিয়া কি হয় মানে সেই এনিমিয়া হোৱাৰ চান্সটো নাথাকে আইৰণৰ কাৰণ মাকৰ গাখীৰত আইৰণৰ মাত্ৰাটো খুব কম থাকে সেইখিনি সময়তো দানাও খাব নোৱাৰে পোৱালিকেইটা তো আইৰণৰ যদি অভাৱ হয় তেতিয়াহ'লে কিন্তু পোৱালিকেইটা গ্ৰ'থ নহ'ব পোৱালিকেইটা ভালকৈ নাবাঢ়িব সেই প্ৰব্লেমটো নোহোৱাৰ কাৰণে 4 দিনৰ দিনা আমি আইৰণটো দিব লাগিব ঠিক আছে তাৰপিছত কি কৰিব আপুনি যেতিয়া 8ৰ পৰা 10 দিন হ'ব মাকৰ গাখীৰ খাই থাকিলে ঠিক আছে 8ৰ পৰা 10 দিন হোৱাৰ লগে লগে তাতে আৰু এটা কাম কৰিব যেতিয়া পোৱালিকেইটা দিয়া হ'ব পোৱালিকেইটা দিয়া হোৱাৰ লগে লগে সেই জেগাটোত ভালকৈ মাকৰ পিছ অংশটো যে তেজ লাগি থাকে পিছফালে যদি তেজ লাগি থাকে কিন্তু বহুত ধুনীয়াকৈ চফা কৰিব নহ'লে কি হ'ব বহুত মাখি আহিব বা বিভিন্ন বীজাণু আহি মাকজনীৰ একো নকৰে কি হ'ব পোৱালিকেইটাত তাতে ইনফেকশ্যন কৰে ঠিক আছে তো সেইকাৰণে সদায় মাকজনীৰ পিছ অংশটো ধুনীয়াকৈ চাফা কৰি দিব লাগে আৰু পোৱালি গাখীৰ খাব দিয়াৰ আগতো মাকৰ যিটো অহাৰ আছে অহাৰটো ধুনীয়াকৈ চাফা কৰি দিব লাগে যাতে মুখত হেৰি নাযায় ঠিক আছে সেইখিনি কাম কৰিলে আৰু তেতিয়া যাতে আপোনাৰ মাখি চাখি বেছি নহয় সেই জেগাটো তো সেইখিনি চাফা কৰি দিলে তাৰপিছত কি কৰিব লাগিব আপোনাৰ 8ৰ পৰা 10 দিন যেতিয়া বয়স হ'ব পোৱালিকেইটা তেতিয়া কি কৰিব লাগিব আপোনালোকে যিটো ষ্টাৰ্টাৰ দানা আছে ষ্টাৰ্টাৰ দানাটো কি কৰিব লাগিব দানাটো কেনেকৈ খায় মানে কি বস্তু সেইটো শিকাব লাগে আমাৰ উদ্দেশ্য এইটো নহয় যে কি 10 দিনৰ পৰা দানা খাব 10 দিনৰ পৰা দানা খোৱাটো নহয় 10 দিনৰ পৰা আমি শিকাব লাগে দানা খোৱাটো তো সেইটোৰ কাৰণে কি কৰিব লাগিব আপোনাৰ যদি পোৱালি যদি 10টা দিছে ধৰি লওক সাপোজ 10টা পোৱালি দিছে তেতিয়া কি কৰিব 5 গ্ৰামকৈ 50 গ্ৰাম দানা ল'ব বা 30 গ্ৰাম দানা ল'ব লৈ কিনে ধুনীয়াকৈ ছটিয়াই দিব দিয়াৰ লগে লগে কি হ'ব গোটেইকেইটা পোৱালি নাখায় মানে কিছুমানে পুহিব কিছুমানে 2-4টা চেলেকিব তো মানে কি হয় প্ৰথম সপ্তাহটো যদি বেছিকৈ খাই হ'ব তথাপি নিদিব কাৰণ বেছিকৈ প্ৰথম সপ্তাহটো খাই দিলে কি হ'ব ডায়েৰিয়া হোৱাৰ চান্স থাকে অলপ অলপ দিব সেইটো যাতে সি যিকেইটাই খাই খালে আৰু ঠিক আছে কাৰণ মাকৰ গাখীৰটো কি হয় লিকুইড বস্তু আৰু আমি কি দি আছোঁ গোটা বস্তু দি আছোঁ তো লিকুইড বস্তু খাই থকাৰ লগে লগে গোটা বস্তু যদি বেছিকৈ দি দিওঁ কি হ'ব ডায়েৰিয়া হ'ব সেইটো নোহোৱাৰ কাৰণে কি কৰিব লাগিব আমি প্ৰথম অলপ অলপ দিব লাগিব 10 দিনৰ পৰা তে 10 দিনৰ পৰা দিলে আমি দেখা পাম যে মোটামুটি 15 দিনৰ পৰা বা 17 দিনত কি হ'ব দানা পোৱালিকেইটা দানা খোৱা ষ্টাৰ্ট কৰিব লাগে তাৰমানে আমাৰ উদ্দেশ্যটো হৈছে সোনকালে যদি আমি দানা খোৱা শিকাওঁ তেতিয়াহ'লে সোনকালে শিকিব নহ'লে কিছুমান মানুহে কি কৰে 1 মাহৰ পিছত উইনিং কৰাৰ পিছতহে দানা দিব ষ্টাৰ্ট কৰে দিয়াৰ লগে লগে কি হ'ব সি খাওঁতে 40 দিন গুচি যায়
তাৰমানে কি সেই 40 দিনলৈকে যিখিনি গ্ৰোথ আহিব লাগিছিলে সেই গ্ৰোথখিনি তেওঁ নাপালে তো সেইকাৰণে কি হ'ব আমাৰ উদ্দেশ্যটো হৈছে কি আমি যদি 10 দিনৰ দানাটো দিওঁ গডৰেজ প্ৰাইড হওক বা আপোনাৰ যিটো ষ্টাৰ্টাৰ দানা আছে প্ৰাইড হওক গডৰেজৰ এইটো স্পেচিয়েলি মানে এনেকুৱাকৈ বনোৱা হৈছে যে সিহঁতৰ যাতে ডায়েৰিয়াটো নহয় 1 নম্বৰ 2 নম্বৰ কথা সিহঁতৰ যাতে হজমত কোনো ধৰণৰ প্ৰব্লেম নহয় 3 নম্বৰ সিহঁতৰ স্কিনটো যাতে একদম তেল হানি দিয়া নিচিনা হৈ থাকে আপুনি মানে কি হয় কোৱালিটি যেতিয়া বিক্ৰী কৰিব হ'লে কি চাব সিহঁতৰ চেহেৰাটো চাই আৰু যদি স্কিনটো বহুত ধুনীয়া হৈ থাকে তেতিয়াহ'লে কি হ'ব আপুনি দামটো সদায় বেছিকৈ পাব ঠিক আছে আমি ইভেন আপোনালোকে হয়তো আচৰিত পাব আমি 2 মাহ ভৰ্তি নহওঁতে 18 কিলো 18.5 কিলোলৈকে পাইছোঁ আমি 10 দিনৰ পৰা দি দানা বুজি পাইছে 18.5 কিলোলৈকে ওজন আহিছে হেৰি 58 দিন কিন্তু আমি এই 8 দিনৰ পৰা দানাটো ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট কৰোঁতে কি হৈছে এইবিলাক 14 দিন 15 দিনৰ পৰা খাব ষ্টাৰ্ট কৰিছে তো সেই বস্তুটো কি লাভ হয় সোনকালে দিয়াৰ লগে লগে সোনকালে তাৰ ওজনটো সোনকালে আহি যায় ঠিক আছে আহাৰ লগে লগে কি হ'ব আপোনাৰ নৰ্মেলি কি হয় মাকৰ পৰা যেতিয়া সোনকালে গুচাই দিব পাৰিব আপোনালোকৰ ইয়াতে নৰ্মেলি মাকৰ পৰা পোৱালি কিমান দিনত গুচাই কিমান দিন লাগে গুচাওঁতে 45 দিন 50 দিন গুচি যায় হয়নে নহয় এতিয়া যদি সেই 45 দিন 50 দিনটোৰ জাগাত যদি আপুনি 30 দিন কৰি দিব পাৰে তেতিয়াহ'লে কি হ'ব এটা বেচত আপোনাৰ 20 দিন বাচিলে নেক্সট আৰু এটা বেচত আপোনাৰ 20 দিন বাচিলে মানে 40 দিন এটা বছৰত পাই গ'ল আপুনি এক্সট্ৰা মানে 2 বছৰত যদি চাই যাওঁ আমি তাৰ মানে আৰু এটা বেচ আমি এক্সট্ৰাকে পাব তো সেইটোৰ কাৰণে কি কৰোঁ আমি সেইটোৰ কাৰণে আমি দানাটো সোনকালে দিব লাগে তেতিয়া আমি 28 দিন 30 দিনৰ ভিতৰত ধুনীয়াকৈ মাকৰ পৰা ছেপাৰেট কৰি দিব পাৰিম ছেপাৰেট কৰা সেইখিনি সময়ত মিনিমাম আপোনাৰ 6 পৰা 8 কিলো ওজন আহিব আৰু নৰ্মেলি মাকৰ পৰা ছেপাৰেট কৰাৰ কাৰণে 5 কিলো ওজন হ'লে হৈ যায় 5 কিলো যদি ওজন আহে তেতিয়া মাকৰ পৰা ধুনীয়াকৈ ছেপাৰেট কৰি দিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই তো সেইখিনি সময়ত আমি দেখা পাইছোঁ যে মোটামুটি 6 পৰা 8 কিলো আহি যায় তো সেইখিনি কাম কৰিলে কি হ'ব আপোনালোকৰ উইনিংটো সোনকালে কৰিব পাৰিব উইনিংটো সোনকালে কৰাৰ উদ্দেশ্যটো হৈছে কি মাকজনী যাতে আকৌ সোনকালে হিটত আহে ধৰি লওক 50 দিনত যদি আপুনি মাকটো ছেপাৰেট কৰি দিলে তেতিয়া কি হ'ব মাকজনী 60 দিনত হিটত আহে আৰু গৰম হয় খাব ধৰিলে তাৰমানে কি হয় আপোনাৰ মোটামুটি 60 দিন এইফালে গুচি গ'ল তো আমি যদি 30 দিনত যদি আপুনি পোৱালিকেইটা গুচাই দিয়ে তেতিয়া 40 দিনৰ ভিতৰত আহিব বস্তুটো বুজি পাইছেনে তাৰমানে কি মাকজনী সোনকালে হিটত আহিলে আপুনি আৰু এটা বেচ পালে এক্সট্ৰা সেইটো মানে ফিডৰ জৰিয়তে আমি সেই কামটো কৰিব পাৰোঁ তো সেইটোৰ কাৰণে কিন্তু আইৰণ ছাপ্লিমেণ্টটো প্ৰথম 4 দিনৰ দিনা তাৰপিছত নেক্সটটো 14 দিনৰ দিনা দিব লাগিব হা 14 দিনৰ দিনা দিলে তাৰপিছত 3 সপ্তাহ হোৱাৰ লগে লগে পেলু দৰৱ দিব প্ৰথম পেলু দৰৱ দিব 3 সপ্তাহ হোৱাৰ লগে লগে সেইটো ওজন অনুযায়ী পেলু দৰৱটো দি দিব তাৰপিছত আৰু খাচীটো কিমান দেৰিকৈ কৰে আপোনালোকৰ দেৰি কৰে নেকি খাচীটো 2 মাহ 3 মাহ লগাই নেকি 2 মাহ হয় না খাচীটো পাৰিলে আপোনালোকে 28 দিনৰ ভিতৰত কমপ্লিট কৰি দিব কাৰণ কি হয় সোনকালে খাচী কৰিলে কি হয় সেই বস্তুটো পূৰঠ নহয় যিমানে দেৰি হ'ব সিমানে পূৰঠ হৈ গৈ থাকিব আৰু ঘাঁহটো শুকাওঁতে টাইম লাগে বস্তুটো বুজি পাইছে তো আপুনি এতিয়া পেলু দৰৱটো খোৱালে 21 দিনৰ দিনা তাৰপিছত 28 দিনৰ দিনা খাচী কৰি একদম কমপ্লিট কৰি দিব তেতিয়া কি হ'ব গাহৰিজনীও বেছি কষ্ট নাপায় আৰু সেইটো পূৰঠ নহয় হেৰিটো বেছি আৰু আপোনালোকৰ গ্ৰ'থটো বেছিকৈ ভাল পাব মানে 2 মাহলৈকে গ্ৰ'থটো বহুত বেছি পাব তেতিয়া তো খাচীটো অলপমান সোনকালে কৰিব পাৰিব সেইখিনি কাম কৰিলে তাৰপিছত মোটামুটি 10 দিনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ নহয় 2 মাহলৈকে ষ্টাৰ্টাৰ দানাটো ধুনীয়াকৈ ষ্টাৰ্টাৰ দানাটো কি হয় অকণমান ঘূৰি ঘূৰি হয় সৰু সৰু ঘূৰি ঘূৰি টাইপ হয় সেই দানাটো আপোনালোকে দিলে দিয়াৰ লগে লগে সেই 15 দিনৰ পৰা আপুনি চাব ধুনীয়াকৈ খাইছে কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু 10 দিনৰ পৰা দিব লাগিব যদি আপুনি 15 দিনৰ পৰা দিয়ে তেতিয়া 20 দিন 25 দিন লাগিব আৰু যদি 1 মাহৰ পৰা দিয়ে তেতিয়া 40 দিন লাগিব এইফালে পিছুৱাই গৈ গৈ থাকিব বুজিছে তো তাৰপিছত কি কৰিব প্ৰথম 2 মাহ ষ্টাৰ্টাৰ দানাটো দিলে নহয় প্ৰায় দৰটো তাৰপিছত 2 মাহৰ শেষত আপোনাৰ মোটামুটি যিটো ৱেইট আহিলে কিছুমানে হয়তো 15 কিলো পাব কিছুমানে 18 কিলো পাব ঠিক আছে আমি মানে 18.5 কিলোলৈকে পাইছোঁ আমি যিবিলাক ট্ৰায়েল কৰিছোঁ সেইখিনিলৈকে হেৰি আছে হয়তো আপোনালোকৰ এইখিনিত 12ৰ পৰা 14 কিলোৰ ভিতৰত আহি যায় হয়নে নহয় সিমানখিনিৰ ভিতৰত থাকে তাৰপিছত কি হ'ব আমাৰ যেতিয়া গ্ৰ'ৱাৰ দানাটো কেতিয়া খুৱাব লাগিব যেতিয়া 2 মাহটো ক্ৰছ হ'ল তেতিয়া আমি গ্ৰ'ৱাৰ দানাটো ষ্টাৰ্ট কৰিব লাগিব গ্ৰ'ৱাৰ দানাটো কি কৰিব লাগিব ধৰি লওক আমি যেতিয়া 2 মাহ শেষ হ'ব 2 মাহৰ শেষত ৰাতিপুৱা 0.5 কিলো গধূলি 0.5 কিলো পোৱালিটো দিব পাৰিব লাগিব 1 কিলো দানা দিব লাগে 2 মাহৰ শেষত ঠিক আছে তাৰপিছত সেই গ্ৰ'ৱাৰ দানাটো আপুনি 1 কিলোৰ পৰা আকৌ ষ্টাৰ্ট কৰিলে এই 3 নম্বৰ মাহ 4 নম্বৰ মাহটো গ্ৰ'ৱাৰ দানাটো দিলে ষ্টাৰ্টাৰ আৰু গ্ৰ'ৱাৰটো দিলে কি ভাল হয় আপোনালোকৰ সেইখিনি সময়ত কি হয় এফচিআৰটো সদায় ভালে থাকে এফচিআৰ মানে কি হয় আপুনি মোটামুটি 4 মাহলৈকে কি হয়
দানাটো কমকৈ খাই ওজনটো আহে 4 মাহৰ পিছত কি হ'ব আপোনাৰ দানাটো বেছিকৈ খাব ওজনটো কমকৈ হ'ব আপোনালোকে লক্ষ্য কৰিব বাৰু গাহৰিবিলাকৰ কি হয় প্ৰথম 4 মাহ যে আছে খাদ্যটো কমকৈ খাব কিন্তু ওজনটো বেছিকৈ আহে খাদ্যটো যদি 100 গ্ৰাম খাই যদি তাৰে মোটামুটি 50-60 গ্ৰাম ওজন আহি যায় কিন্তু লাষ্টৰ ফালে যিমানে দেৰি হৈ গৈ থাকিব 5 মাহ 6 মাহ 7 মাহ হ'ব আপোনাৰ খাব 2.5 কিলো কিন্তু ওজন আহিব মাত্ৰ 500 গ্ৰাম তাৰমানে খৰচাটো আপোনাৰ যিমানে বাঢ়ি যাব বয়স হ'ব ইমানে বাঢ়ি যাব তো সেইকাৰণে প্ৰথম 4 মাহটো একদম দৰকাৰী হয় প্ৰথম 4 মাহটো যদি আপুনি গড়টো লৈ ল'ব পাৰিছে তেতিয়াহ'লে কি হ'ব আগৰ পিনে গড়টো একদম ইজি হৈ যায় ঠিক আছে তাৰপিছত খোৱাৰ দানাটো আপুনি 3 নম্বৰ মাহ 4 নম্বৰ মাহ খোৱালে তাৰপিছত যদি এইজনী আপুনি মাংসৰ কাৰণে কৰে মাংসৰ কাৰণে কৰিলে 4 নম্বৰ মাহটো সেই ঘৰ ল'বলৈকে ফিনিচাৰ দানাটো দিব লাগিব প্ৰায় ধৰক ফিনিচাৰ দানাটো দিলে মোটামুটি আপোনাৰ 3 কিলো মান দিব লাগিব যদি মাংসৰ কাৰণে কৰে ঠিক আছে যদি আপুনি সেইটো পোৱালিৰ কাৰণে কৰে তেতিয়াহ'লে ফিনিচাৰ কিন্তু নিদি কি কৰিব লাগিব ঘোৱাৰ দানাটো কণ্টিনিউ কৰি থাকিব লাগিব যেতিয়ালৈকে প্ৰথম গৰম নহয় গৰম হওঁতে বুজি পায় প্ৰথম গৰম আহিলে আহাৰ লগে লগে কি কৰিব এতিয়া যদি আপোনালোকৰ লোকেল গাহৰি হয় মোটামুটি কিমান 55-60 কিলোৰ ভিতৰত গৰম আহি যাব ইমানখিনিৰ ভিতৰত আহি যায় আৰু নৰ্মেলি যিবিলাক অলপ বেছি উন্নত হয় সেইবিলাক 60 প্লাছ হ'লে বা 65 প্লাছ হ'লে আহি যায় ঠিক আছে তো প্ৰথম হিটটো যদি মতালেও আহে প্ৰথম হিটটোত কেতিয়াও মানে দিব নালাগে মতা লগাব নালাগে প্ৰথম হিটটো সদায় এৰি দিব লাগে কাৰণ প্ৰথম হিটটো মানে ফলছ হিট বুলিও পোৱা যায় ঠিক আছে প্ৰথম হিটটো এৰি দিলে নেক্সট 21 দিন পিছত আৰু আহিলে চাপোজ ধৰি লওক তো 21 দিন পিছত আহোঁতে তেতিয়া আপুনি মানে নেক্সট মতাটো লগাই দিব পাৰে ঠিক আছে তো মতাটো লগাই দিলে দিয়াৰ পিছত তেতিয়ালৈকে কিন্তু ঘোৱাৰ দানাটো খুৱাই থাকিব যেতিয়ালৈকে মতা লগায় তাৰপিছত ধৰি লওক মতাটো আজি হিটত আহিলে 24 ঘণ্টাৰ পিছত এবাৰ লগালে তাৰপিছত 37 ঘণ্টাৰ পিছত এবাৰ লগাব লাগে কিন্তু ইয়াতে কি হয় নৰ্মেলি বান্ধি থৈ দিয়ে আপোনালোকৰ ইয়াতে নৰ্মেলি মতা আৰু মাইকীটো বান্ধি থৈ দিয়ে কিন্তু ইয়াতে এআই পৰে নেকি সেইটো জেগাত এআই নপৰে ন নৰ্মেলি মতাৰ লগতে ব্ৰিডিং কৰে তো এই ব্ৰিডিং কৰাৰ পিছত এটা কাম কৰিব প্ৰথম ধৰি লওক আপোনাৰ যিটো কনচিভ কৰিলে কৰাৰ পিছত প্ৰথম 15 দিন দানাটো সদায় একদম কমাই দিব লাগে আগতে যদি 2.5 কিলো দানা দিছিলে বা 3 কিলো দানা দিছিলে একদম আধা কৰি দিব 1 কিলো বা 1.5 কিলো দানা আহিব প্ৰথম 15 দিন যেতিয়া মতাটো লাগিব যেতিয়া হিটত অহাৰ পিছত কনচিভ হ'ব তেতিয়া দানাটো সদায় কমাই দিব লাগে প্ৰথম 15 দিন 2 সপ্তাহ এইটো এইকাৰণে কমাই দিব লাগে যিমানকেইটা পোৱালি ভিতৰত আছে যদি বেছিকৈ দানা দিয়ে সেইখিনি সময়ত দেখা যায় যে কিছুমান পোৱালি ভিতৰত নষ্ট হৈ যায় সেই পোৱালিবিলাক যদি নষ্ট নহ'ব লাগে তেতিয়াহ'লে প্ৰথম 15 দিন দানাটো একদম কমাই দিব ঠিক আছে সেইখিনি সময়ত অকণমান মিনাৰেল পাউডাৰ বা হেৰি দিব পাৰে প্ৰব্লেম নাই তাৰপিছত যেতিয়া 15 দিন পাৰ হৈ যাব তেতিয়া ধুনীয়াকৈ আকৌ আগৰ নিচিনা দানাটো দিব পাৰে ঠিক আছে সেইখিনি কৰিলে কৰাৰ পিছত যেতিয়া আপোনাৰ কনচিভ হ'ল ভিতৰত পোৱালি আছে তেতিয়া চাউফিট বুলি এটা আছে চাউফিট বুলি এটা দানা আছে গডৰেজ চাউফিট বুলি সেইটো চাউফিটটো আপুনি 2 পৰা 2.5 কিলো দিনটোৰ ভিতৰত মানে ভাগে দিলে 2 সাজত যদি দিয়ে ধৰি লওক ৰাতিপুৱা 1 কিলো গধূলি 1 কিলো বা ৰাতিপুৱা 1 কিলো গধূলি 1 কিলো তেনেকৈ দিলে তাতকৈ বেছি দিব নালাগে কাৰণ গাহৰি এটা এনেকুৱা যিমানে বেছিকৈ খোৱা বা সি খাই থাকিব 6 কিলো 7 কিলো দিলেও খাই দিব কিন্তু যিমানে আপুনি সৰুৰ পৰাই যদি আমি অভ্যাসটো কমকৈ খোৱাটো কৰোঁ তেতিয়াহ'লে কি হ'ব সি সিমানতে থাকিলে এতিয়া ধৰি লওক কোনোবা এটা গাহৰি 5 কিলো খাই আছে আপুনি হঠাতে যদি 2 কিলো দিব যায় কি হ'ব ভকত চিঞৰি থাকিব তো সেইকাৰণে স্বভাৱটো আমি লাহে লাহে বনাব লাগিব ঠিক আছে তো সেইটো কৰিলে তাৰপিছত চাউফিটটো আপুনি কণ্টিনিউ দি থাকিলে যেতিয়া পোৱালি যেতিয়া পেটত আছে চাউফিটটো কণ্টিনিউ দি থাকিলে কিন্তু মাজতে 2 মাহৰ প্ৰত্যেক 2 মাহৰ মূৰে মূৰে আপোনালোকে পেলুদৰৱটো খুৱাই থাকিব প্ৰত্যেক 2 মাহৰ মূৰে মূৰে আৰু এটা পেলুদৰৱে নোখুৱাব কিছুমানে কি কৰে এলবমাৰ খোৱালে এলবমাৰে খুৱাই থাকে বা ফেণ্টাছ খোৱালে ফেণ্টাছে খুৱাই থাকে এইটো কি কৰিব লাগে সদায় কাৰণ কি হয় 4 মাহ আগত যিটো ওজন আছিলে 4 মাহ পিছত ওজনটো বেলেগ হয় সেইকাৰণে ওজনটো সদায় ইহঁতৰ জুখি পিনিহে কৰিব লাগিব ওজনটো এতিয়া চব ওজনটো এতিয়া